হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আহিছোঁ বৰপেটালৈ। বৰপেটাত মোৰ ডাঙৰ বাৰ ঘৰ। সেইদিনা চাগে গম পাইছিলে, সেইদিনা গৈছিলোঁ সৰু বাৰ ঘৰলৈ ভৱানীপুৰত। আজি আহিলোঁ ডাঙৰ বাৰ ঘৰলৈ। ডাঙৰ বাৰ ঘৰলৈ অহাৰ এটাই কাৰণ হৈছে যে বাৰ এজনী খুব মৰম লগা, মানে মোৰ এজনী খুব মৰম লগা ভাগিনী আছে। তাইলৈ বৰ মনত পৰি থাকে। ভাবিলোঁ আজি সময়কণ পাইছোঁ যেতিয়া তাইক অলপ লগ কৰি আহোঁ। এয়া বাৰ ঘৰ পালোঁ। পাই দেখিলোঁ যে তাই শুই আছে। দেখিছেনে ইমান মৰম লগাকৈ শুই আছে। ভাবিলোঁ এতিয়া আৰু জগাই নিদিওঁ, সেয়ে বাৰ লগত অকণমান বজাৰলৈ ওলাই আহিলোঁ। বাৰ কিবা কিবি বজাৰ কৰিবলগীয়া আছিলে। এয়া মোৰ বা হয়। এয়া আমি চিটি কাৰ্টত সোমাই ফাৰ্ষ্ট দেখিলোঁ ধুনীয়া ধুনীয়া ছোৱালীৰ হেণ্ডবেগ, পাৰ্চ, বৰ ধুনীয়া ধুনীয়া বেগ আছিলে। আমি পিছে লোৱা নাই, বাই কিবা কিবি ঘৰুৱা সামগ্ৰীহে ল'বলগীয়া আছিলে। তেনেকৈ বাই লৈ থাকোঁতে মই ইফালে সিফালকৈ চাই আছোঁ আৰু বাৰ কিবা কিবি কচমেটিকৰো বজাৰ কৰিবলগীয়া আছিলে, সেইবোৰো বাই কৰিলে। আহি উঠি দেখিলোঁ যে তাই দেউতাকৰ লগত বৰ ধুনীয়াকৈ খেলি আছে। দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে। তাইক দেখি মানে মোৰ সকলো ভাগৰ নোহোৱা হৈ যায়। বৰ মনত পৰি থাকে। ভিডিঅ' কলিঙত যদিও দেখি থাকোঁ, তাইক যে ল'ব নোৱাৰোঁ সেইটোৱে মোৰ বৰ দুখ। দেখিছেনে ইমান ধুনীয়াকৈ আহিছে মোৰ কোলালৈ।